নেত্ৰীৰ লগত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড যাৰ বাবে বিজেপি নেত্ৰীগৰাকীয়ে ওলাই যাব পৰা নাই তেওঁৰ অঞ্চলৰ বিভিন্ন অঞ্চললৈকে ইতিমধ্যে পৰিয়ালৰ লোকসকল লজ্জানত হৈছে বিজেপি নেত্ৰী এগৰাকীৰ লগত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড মৰিয়নিৰ এগৰাকী বিজেপিৰ নেত্ৰী আৰু নেত্ৰীগৰাকীয়ে ইতিমধ্যে আত্মহত্যা কৰিম বুলি থিৰাং কৰি লৈছিল কিয়নো এনে ধৰণৰ ঘটনা সংঘটিত হৈছে নেত্ৰীগৰাকীৰ হৈতে কি সংঘটিত হৈছিল বিজেপি নেত্ৰীগৰাকীৰ হৈতে জনাম এই প্ৰতিবেদনত বিজেপি দলৰ এগৰাকী নেত্ৰীৰ তেওঁৰ সতীৰ্থৰ সৰ্বনাশ কৰিবলৈ চেষ্টা কৰিছিল কি কৰিছিল এই প্ৰতিবেদনত আপোনালোকক সবিস্তাৰে জনাম মৰিয়নিৰ বিজেপি নেত্ৰীৰ লগত সংঘটিত হল ভয়ংকৰ কাণ্ড মৰিয়নি সমষ্টিৰ বিজেপি নেত্ৰীৰ লগত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড সতীৰ্থই কৰিছে ভয়ংকৰ কাণ্ড ইতিমধ্যে দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মৰিয়নিৰ বিজেপি নেত্ৰীৰ লগত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড আত্মহত্যা কৰিবলৈও প্ৰৰোচিত কৰাৰ লগতে সন্তানক বাহিৰলৈ ওলাব নোৱাৰাৰ পৰিস্থিতি উদ্ভৱ কৰিছিল এই জঘন্য কাণ্ড সংঘটিত কৰিছিল নিজৰ দলৰে একাংশ দলীয় কৰ্মীয়ে প্ৰাক্তন সভানেত্ৰী তথা বৰ্তমানৰ বিজেপি দলৰ তিতাবৰ মণ্ডলৰ সভানেত্ৰী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য নিতুমণি ফুকনৰ লগত সংঘটিত হৈছে এই ঘটনা এটা ভুৱা ফেচবুক একাউণ্ট খুলি নেত্ৰীগৰাকীৰ আপত্তিজনক ফটো আপলোড কৰিছিল সামাজিক মাধ্যমত যাৰ ফলস্বৰূপে বিপদত পৰিছিল নেত্ৰীগৰাকী এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো মৰিয়নিৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে বাহনী চাহ বাগিচাৰ বিৰজু সিং আৰু পূজা দেৱী নামৰ এহাল পুৰুষ মহিলা মৰিয়নিৰ বিজেপি নেত্ৰীৰ লগত সংঘটিত হল এক ভয়ংকৰ কাণ্ড ইতিমধ্যে আৰক্ষীয়ে দুজনকৈ দোষীক আটক কৰিছে আত্মহত্যা কৰিবলৈও প্ৰৰোচিত কৰাৰ লগতে সন্তানক বাহিৰলৈ ওলাব নোৱাৰাৰ পৰিস্থিতিৰ উদ্ভৱ হয় মৰিয়নি এগৰাকী বিজেপি নেত্ৰীৰ লগত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা আৰু এই জঘন্য কাণ্ড সংঘটিত কৰিছিল নিজ দলৰে একাংশ দলীয় কৰ্মীয়ে মৰিয়নিত এই খবৰটোৱে ইতিমধ্যে মোবাইলে বিয়পি পৰিছিল কিয়নো প্ৰাক্তন সভানেত্ৰী তথা বৰ্তমানৰ বিজেপি দলৰ তিতাবৰ মণ্ডলৰ সভানেত্ৰী তথা আঞ্চলিক পঞ্চায়তৰ সদস্য নিতুমণি ফুকনৰ লগত সংঘটিত হৈছিল এক জঘন্য কাণ্ড এটা ভুৱা ফেচবুক একাউণ্ট খুলি নেত্ৰীগৰাকীৰ আপত্তিজনক ফটো আপলোড কৰিছিল আৰু এই ফটোসমূহ মোবাইলে ভাইৰেল হৈ পৰিছিল মৰিয়নিত আৰু ভুক্তভোগী ইতিমধ্যে মৰিয়নি আৰক্ষীত থানাত এজাহাৰ দাখিল কৰিছিল আৰু ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজনক এই কাৰ্যৰ লগত জড়িত আছিল স্বামী আৰু স্ত্ৰী মৰিয়নিত বিজেপি নেত্ৰীৰ লগত সংঘটিত হল ভয়ংকৰ কাণ্ড ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজনক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰাৰ লগতে সন্তানক বাহিৰলৈ ওলাব নোৱাৰাৰ ধৰণৰ পৰিৱেশ সৃষ্টি হৈছিল এক জঘন্য কাণ্ড সংঘটিত কৰিছিল নিজ দলৰে একাংশ দলীয় কৰ্মীয়ে প্ৰাক্তন সভানেত্ৰী তথা বৰ্তমান বিজেপি দলৰ তিতাবৰ মণ্ডলৰ সভানেত্ৰী তথা আঞ্চলিক পঞ্চায়তৰ সদস্য নিতুমণি ফুকনৰ লগত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা সংঘটিত কৰিছে নিজ দলৰে সতীৰ্থই এটা ভুৱা ফেচবুক একাউণ্ট খুলি লৈ নেত্ৰীগৰাকীৰ আপত্তিজনক বিভিন্ন ধৰণৰ ফটো আপলোড কৰিছিল আৰু মৰিয়নি অঞ্চলত এই ফটোসমূহ ভাইৰেল হৈ পৰিছিল আৰু মৰিয়নি আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বাহনী চাহ বাগিচাৰ বিৰজু সিং আৰু পূজা দেৱী নামৰ এহাল দম্পতীক সন্মুখত 2026 আৰু এনে সময়তে বিজেপি দলৰ এগৰাকী নেত্ৰীৰ সতীৰ্থই কৰিলে ভয়ংকৰ কাণ্ড ইতিমধ্যে ব্ৰেকিং নিউজ ডিবিনিউজ দৰ্শকক জনাই আছো মৰিয়নি সমষ্টিৰ এগৰাকী বিজেপি নেত্ৰীৰ লগত সংঘটিত কৰিছে এই কাণ্ড যি কাণ্ড উক্ত মহিলাগৰাকী লজ্জানত হৈ আত্মহত্যা কৰিবলৈও বাধ্য হৈছিল আনকি সন্তানক বাহিৰলৈ ওলাই যাবলৈ দিব পৰা নাছিল এক অপ্ৰীতিকৰ পৰিস্থিতি হৈ আছিল কিয়নো সকলোৰে মোবাইলত আপত্তিজনক ফটো কিছু ভাইৰেল হৈ পৰিছিল পূৰ্বৰ মৰিয়নি সমষ্টিৰ 61 নং কুশলকৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী তথা বৰ্তমানৰ বিজেপি দলৰ তিতাবৰ মণ্ডলৰ সভানেত্ৰী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য নিতুমণি ফুকনৰ লগত সংঘটিত হৈছিল এই ঘটনা এটা চক্ৰই নিতুমণি ফুকনৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি নেত্ৰীগৰাকীৰ আপত্তিজনক ফটো আপলোড কৰিছিল আনহাতে এই কাৰ্যৰ বিষয়ে নেত্ৰীগৰাকী অৱগত হৈ মৰিয়নি আৰক্ষীক প্ৰদান কৰিছিল এখন এজাহাৰ আৰু এই
এজাৰৰ ভিত্তিতেই এই ঘটনাৰ লগত জড়িত থকা ব্যক্তিক নিশা মৰিয়নি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বাহনী চাহ বাগিচাৰ বিৰজু সিং আৰু পূজা দেৱী নামৰ এহাল দম্পতীক। উক্ত ব্যক্তি দুগৰাকীয়েও বিজেপি দলৰে কৰ্মী হোৱাৰ লগতে যোৱা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বী হৈ সংঘাত কৰিছিল বুলি নিতুমণি ফুকনে ইতিমধ্যে অভিযোগ কৰিছে। এই সংঘাতৰ বাবে তেওঁ ৰাজনৈতিকভাৱে হত্যা কৰিবলৈ এনেধৰণৰ চক্ৰান্ত ৰচনা কৰিছিল বুলি প্ৰকাশ কৰিছে। আৰু এই সমগ্ৰ বিষয় ইতিমধ্যে চাইবাৰ ক্ৰাইমৰ বলি হোৱা বিজেপি নেত্ৰী নিতুমণি ফুকনে আৰক্ষীক অৱগত কৰিছে। আনহাতে দুজন ব্যক্তিৰ আঁৰত আন এটা বিশেষ লবিও চক্ৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে। মৰিয়নিৰ পৰা ইতিমধ্যে দুজনক আটক কৰিছে আৰক্ষীয়ে। আমাৰ হাতত মন্তব্য আহি পৰিছে নেত্ৰীগৰাকীৰ। এক প্ৰকাৰ ক'ব পাৰি যে বিজেপি দলৰ ভিতৰত নেত্ৰী এগৰাকীক তেওঁৰে দলৰ সতীৰ্থই কৰিলে বিশ্বাসঘাতকতা। ফেক একাউণ্ট খুলি লৈছে ফেচবুকত, তাৰ পিছত আপত্তিজনক ফটো কিছু বনাই লৈ আপলোড কৰিছে সামাজিক মাধ্যমত। আমাৰ হাতত মন্তব্য আহি পৰিছে। এক প্ৰকাৰ ক'ব পাৰি সন্মুখত 2026 বিধানসভা নিৰ্বাচন, এনে সময়তেই এতিয়া এগৰাকী বিজেপি নেত্ৰীৰ এনে আপত্তিজনক ফটো ভাইৰেল কৰিছে তেওঁৰ সতীৰ্থই। আৰু এইসমূহ ফটো এটা ফেক একাউণ্টৰ জৰিয়তে ভাইৰেল কৰিছিল। যাক মই মানে যিবোৰ মানুহে মোক আপোন, মই নিজে আপোন বুলি মোৰ ঘৰৰ ভিতৰত ভাত খাই আছিলে, সেইবিলাকে মোক লৈ এতিয়া মোৰ পলিটিকেল কেৰিয়াৰ ধ্বংস কৰিবৰ কাৰণে এনেকুৱা এটা তেওঁলোকে কুচক্ৰান্ত ৰক্ষা কৰিছে, মানে কৰিছে, কুচক্ৰান্ত কৰিছে। যিকোনো প্ৰকাৰে মুঠতে নিতুমণি শেষ হ'ব লাগে। হয়, বিজেপি দলৰে কৰ্মী। হয়, মই ভাবোঁ, কাৰণ প্ৰত্যেকটো ৰাজনৈতিক দলতে লবি নাই বুলি ক'লে মিছা কথা হ'ব। আছে, সেয়া কিন্তু আমি সকলোৱে কোনেও দেখা নাপাওঁ। সেইটো এটা থাকেই আৰু থাকিব এটা দলত। কিন্তু কথা হ'ল কি, কাৰোবাক ব্যক্তিগত হিচাপে অভিসন্ধি ৰচনা কৰাটো কিন্তু বিজেপি দলৰো এইটো কোনো নীতি নিয়মত নপৰে। তেওঁলোকে বিজেপি দলৰ বুলি নিজকে দেখুৱাইহে। যদি বিজেপি দল হ'লহেঁতেন তেওঁলোক, মই আগতে আছিলে, কিন্তু আজি যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেওঁলোকে বিজেপিৰ পৰা সম্পূৰ্ণৰূপে আউট হৈছে। কাৰণ তেওঁলোকে পঞ্চায়তত এগৰাকী নিৰ্দলীয় এপি মেম্বাৰ উঠাইছে, 10জন ৱাৰ্ড মেম্বাৰ তেওঁলোকে নিৰ্দলীয়ভাৱে ঠিক কৰিছে। তাৰপিছত মোক কৈছে যে আপুনি বহি দিয়ক। মই ক'লো তহঁতৰো অধিকাৰ আছে, মোৰো অধিকাৰ আছে, গতিকে তহঁতিও খেল, আমিও খেলো। কিন্তু বিজেপি দলত এটা বস্তু আছে যে কোনেও দলৰ বিপৰীতে গৈ, দলৰ টিকেটৰ বিপৰীতে গৈ ইলেকশ্যন খেলাটো মানে এইটো ভাল বুলি নাভাবে। সদায় দলৰ এইটো সম্পূৰ্ণ বিৰুদ্ধাচৰণ বুলিয়ে ভবা হয়। গতিকে তেওঁলোকে তেনেকুৱা এটা কামেই কৰিছে। গতিকে যোৱা মাহত আমাৰ জিলা সভাপতিয়ে মোক কৈছে যে তুমি মই দিছোঁ এখন জিলাত, দিয়াৰ পাছত কৈছে যে তেওঁলোকক সম্পূৰ্ণৰূপে বিজেপি দলৰ পৰা বৰ্খাস্ত কৰিছে, দলৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই দিছে। দল ত্যাগ কৰিবলৈ তেওঁলোকক কৈছে, দল ত্যাগ কৰিছে বুলি গম পাইছোঁ। আছিলে বিজেপি দলৰ নেত্ৰীগৰাকীয়ে অভিযোগ আনিছে যে বিজেপি দলৰ ভিতৰত এতিয়া একাংশ তেওঁলোকে নিজেই বিজেপি বুলি পৰিচয় দি ফুৰে আৰু এনেধৰণৰ কাৰ্য সংঘটিত কৰে। আনকি পঞ্চায়ত নিৰ্বাচনৰ সময়তো এওঁলোকে প্ৰতিদ্বন্দ্বিতা নিৰ্দলীয় প্ৰাৰ্থী উঠাই কৰা বুলি উল্লেখ কৰিছে। ৰাজনৈতিকভাৱে নিষেধ কৰাৰ ষড়যন্ত্ৰ চলা বুলি উল্লেখ কৰিছে। মৰিয়নি সমষ্টিত এই ভিডিঅ' ক্ষমা কৰিব ফটো ভাইৰেল হৈ পৰিছিল নেত্ৰীগৰাকীৰ, কিয়নো নেত্ৰীগৰাকীৰ অজ্ঞাতে এটা ভুৱা একাউণ্ট খুলি লৈছিল এহাল দম্পতীয়ে। আৰু ইয়াৰ পিছতে সামাজিক মাধ্যমত ভিন্ন ধৰণৰ আপত্তিজনক ফটো ভাইৰেল কৰিছে। আৰু এই ভাইৰেল হোৱা ফটোৰ কথা অৱগত হোৱাৰ পিছত ভুক্তভোগীয়ে আৰক্ষীৰ কাষ চাপে। আৰু ইয়াৰ পিছতে ইতিমধ্যে আৰক্ষীয়ে দুজনক আটক কৰিছে এহাল দম্পতীক। আমি মন্তব্যটো পুনৰ শুনালিছোঁ। 26ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ভিতৰচৰাত সংঘটিত হৈছে এই ধৰণৰ ঘটনা। এগৰাকী নেত্ৰীৰ ফটো ভাইৰেল কৰিছে, আপত্তিজনক কিছু ফটো ভাইৰেল কৰিছে, আৰু এই ফটোসমূহ সম্পূৰ্ণৰূপে এটা ভুৱা ফেক একাউণ্টৰ জৰিয়তে ভাইৰেল কৰিছে। আৰু তেওঁৰ দলৰেই সতীৰ্থই এই ফটো ভাইৰেল কৰিছে। আমাৰ তাত মন্তব্যটো আকৌ এবাৰ শুনালিছোঁ। যিসকল দৰ্শক ডিবি নিউজৰ সৈতে সংযুক্ত হৈছে এই মুহূৰ্তত, বিজেপি নেত্ৰীৰ লগত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। মানে আচলতে ক'বলগীয়া বুলি একো মই তেনেকে নিজে কিবা এটা ক'ব লাগিব বুলি নহয় আৰু মোৰ মানে এতিয়া মই নিজে ভাবি মানে আচৰিত লাগিছে। যাক মই মানে যিবোৰ মানুহে মোক আপোন, মই নিজে আপোন বুলি মোৰ ঘৰৰ ভিতৰত ভাত খাই আছিলে, সেইবিলাকে মোক লৈ এতিয়া মোৰ পলিটিকেল কেৰিয়াৰ ধ্বংস কৰিবৰ কাৰণে এনেকুৱা এটা তেওঁলোকে কুচক্ৰান্ত ৰক্ষা কৰিছে, মানে কৰিছে, কুচক্ৰান্ত কৰিছে। যিকোনো প্ৰকাৰে মুঠতে নিতুমণি শেষ হ'ব লাগে। হয়, বিজেপি দলৰে কৰ্মী।
হয় মই ভাবো কাৰণ প্ৰত্যেকটো ৰাজনৈতিক দলতে লবি নাই বুলি ক'লে মিছা কথা হ'ব আছে সেয়া কিন্তু আমি সকলোৱে কোনেও দেখা নাপাওঁ সেইটো এটা থাকেই আৰু থাকিব এটা দলত কিন্তু কথা হ'ল কি কাৰোবাক ব্যক্তিগত হিচাপে কু অভিসন্ধি ৰচনা কৰাটো কিন্তু বিজেপি দলৰো এইটো কোনো নীতি নিয়মত নপৰে তেওঁলোকে বিজেপি দলৰ বুলি নিজকে দেখুৱাইহে যদি বিজেপি দল হ'লহেঁতেন তেওঁলোক মই আগতে আছিলে কিন্তু আজি যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেওঁলোকে বিজেপিৰ পৰা সম্পূৰ্ণৰূপে আউট হৈছে কাৰণ তেওঁলোকে পঞ্চায়তত এগৰাকী নিৰ্দলীয় এপি মেম্বাৰ উঠাইছে 10জন ৱাৰ্ড মেম্বাৰ তেওঁলোকে নিৰ্দলীয়ভাৱে ঠিক কৰিছে তাৰপিছত মোক কৈছে যে আপুনি বহি দিয়ক মই ক'লো তহঁতৰো অধিকাৰ আছে মোৰো অধিকাৰ আছে গতিকে তহঁতিও খেল আমিও খেলো কিন্তু বিজেপি দলত এটা বস্তু আছে যে কোনেও দলৰ বিপৰীতে গৈ দলৰ টিকেটৰ বিপৰীতে গৈ ইলেকশ্যন খেলাটো মানে এইটো ভাল বুলি নাভাবে সদায় দলৰ এইটো সম্পূৰ্ণ বিৰুদ্ধাচৰণ বুলিয়ে ভবা হয় গতিকে তেওঁলোকে তেনেকুৱা এটা কামেই কৰিছে গতিকে যোৱা মাহত আমাৰ জিলা সভাপতিয়ে মোক কৈছে যে তুমি এখন মই দিছো এখন জিলাত দিয়াৰ পাছত কৈছে যে মই তেওঁলোকক সম্পূৰ্ণৰূপে বিজেপি দলৰ পৰা বৰ্খাস্ত কৰিছে দলৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই দিছে দল ত্যাগ কৰিবলৈ তেওঁলোকক কৈছে দল ত্যাগ কৰিছে বুলি গম পাইছো